নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 9 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে ইম্পৰ্টেন্ট কোৱেশ্চনছ কিনে আমি আলোচনা কৰিম আৰু স্পেশালি ইয়াতে আমি 38 নেশনাল গেমছ সম্পৰ্কে আমি আলোচনা কৰিম এই নেশনাল গেমছত অসমৰ কেনে ধৰণৰ পাৰফৰম্যান্স আছিল সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ইম্পৰ্টেন্ট যিখিনি কোৱেশ্চনছ বা পইণ্টছ সেইখিনি আমি নেশনাল গেমছৰ আলোচনা কৰিম তাৰ লগতে আন কিছু এই সপ্তাহটোৰ আন কিছু কোৱেশ্চন আমি ডিসকাস কৰিম তো এইখিনি আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে তেনেহলে এই কোৰ্সটো ল'ব পাৰে পিডিএফ কোৰ্স ইয়াত আসাম নৰ্থ ইষ্ট নেশনাল ইন্টাৰনেশনাল সকলোবিলাক কোৱেশ্চন আপোনালোকে পাব এমসিকিউ ফৰমেটত পাব উইথ এক্সপ্লেনেশ্যন ইয়াত 2023 24 আৰু 2025 ৰ আপোনালোকে আপডেটছ কিনো পাই থাকিব এবছৰলৈকে ভ্যালিডিটি থাকিব এবছৰলৈকে আপোনালোকে আপডেট বিলাক পাই থাকিব ইয়াৰ উপৰি যিসকলে সিটেটৰ প্ৰিপাৰেচন কৰিছে তেওঁলোকে সিটেট অসমীয়া ভাষাৰ পেপাৰ 1 আৰু পেপাৰ 2 ৰ ভিডিঅ কোৰ্স পাৰচেজ কৰিব পাৰে এটো এটা ভিডিঅ কোৰ্স হয় তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলোবিলাক কোৰ্সে পাব তাত পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব নাইবা ৱেবছাইটৰ পৰাও আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰে তো ইয়াৰ উপৰি যদি আপোনাৰ কিবা বিশেষ সুধিবলগীয়া থাকে ডাউট থাকে তেনেহলে WhatsApp নম্বৰ এটা দিয়া আছে ডেসক্ৰিপচন বক্সত তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে আসাম has concluded 38 national games with how many medals যে অসমে কিমানটা পদক লৈ 38 সংখ্যক ৰাষ্ট্ৰীয় খেল সমাপ্ত কৰিছে গতিকে ন্যাশনাল গেমছ সমাপ্ত হৈছে 14 ফেব্ৰুৱাৰী তাৰিখত তো এই প্ৰশ্নত আমাক অসমৰ কথা সুধিছে যে অসমে এই 38 ন্যাশনাল গেমছত কিমানটা মেডেল লাভ কৰিছে হেতু হৈছে প্ৰশ্ন সো অসমৰ যিখিনি কোৱেশ্চন আছে ন্যাশনাল গেমছ সম্পৰ্কে সেইখিনি আমি আগত আলোচনা কৰিলাম তাৰ পিছত আমি বাকি বিলাকো ইম্পৰ্টেন্ট যিখিনি পইণ্টছ কিনে আমি আলোচনা কৰিম এক্সাম পাৰ্সপেক্টিভত ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপচন নম্বৰ ডি 34 গতিকে অসমে 38 ন্যাশনাল গেমছত এইবাৰ লাভ কৰিছে টোটাল 34 মেডেলছ লাভ কৰিছে তো গোল্ড মেডেল কিমান সিলভাৰ কিমান ব্ৰঞ্জ কিমান সেই বিষয়ে আমি জানিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিম গতিকে আপোনালোকে মনত ৰাখিব 34 টোটাল মেডেল লাভ কৰিছে অসমে এতিয়া 2 নম্বৰ প্ৰশ্নলৈকে আহিছো 2 নম্বৰ প্ৰশ্নত সুধিছে আসাম has concluded 38 national games with 34 medals in which rank যে ইয়াতে ৰেংকৰ কথা সুধিছে আগৰ প্ৰশ্নত আমি জানিব পাৰিলো যে 34 মেডেলছ লাভ কৰিছে অসমে এতিয়া অসমৰ ৰেংক কিমান গতিকে ইয়াত ৰেংকৰ কথা সুধিছে আৰু যেতিয়া ৰেংকৰ কথা সুধিব তেতিয়া ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 24 গতিকে মনত ৰাখিব লাগিব 34 মেডেল লাভ কৰিছে অসমে আৰু অসমৰ যেটো ৰেংক যদি সুধে তেনেহলে হ'ব 24 হ'ব তো এই পইণ্টছ বিলাক আমি মনত ৰাখিব লাগিব যথেষ্ট ইম্পৰ্টেন্ট হ'ব আগন্তুক এক্সাম বিলাকৰ বাবে ঠিক আছে তো মনত ৰাখিব লাগিব যে অসমৰ যেটো ওভাৰঅল যেটো ৰেংক হ'ব হেতু 24th হয় 24 নম্বৰ ৰেংকত কমপ্লিট কৰিছে অসমে টোটাল মেডেল কিমানটা লাভ কৰিছে অলৰেডি আমি আলোচনা কৰিলো 34 মেডেলছ লাভ কৰিছে ইয়াৰে গোল্ড মেডেল লাভ কৰিছে 3টা সিলভাৰ 15টা আৰু 16টা হৈছে ব্ৰঞ্জ মেডেল গতিকে এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব প্ৰশ্ন হিচাপত মই দিয়া নাই প্ৰশ্ন হিচাপতো আমাক সুধিব পাৰে যে অসমে কিমানটা গোল্ড মেডেল লাভ কৰিছে তেনে ধৰণৰ সুধিব পাৰে গতিকে তেতিয়া উত্তৰটো হ'ব 3টা গোল্ড মেডেল 15টা সিলভাৰ আৰু 16টা ব্ৰঞ্জ মেডেল টোটাল 34 মেডেলছ লাভ কৰিছে গতিকে আমি এনেদৰে ডিটেইলছত জানিব লাগিব কাৰণ কোৱেশ্চন যিকোনো আহিব পাৰে নাইবা আমাক বৰ্তমান সময়ত এনে ধৰণৰ কোৱেশ্চন খুব বেছি দিয়ে স্টেটমেন্ট বেস কোৱেশ্চন দিয়ে গতিকে স্টেটমেন্টত এনে ধৰণৰ থাকিব পাৰে যে অসমে 34 মেডেলছ পাইছে তো 3টা ব্ৰঞ্জ 15টা সিলভাৰ বা তাত ব্ৰঞ্জটো ভুল দিব পাৰে তো এনে ধৰণে দিব পাৰে গতিকে সেই কাৰণে আমি গোটেইখিনি ইন ডিটেইলছ জানিব লাগিব এতিয়া আমাৰ যদি চাও ষ্টেটত বা অসমে কিমান টা ডিসিপ্লিন বা কিমান টা ইভেন্টত তেওঁলোকে মেডেল পাইছে যেনে বক্সিংত পাইছে 11টা ডিসিপ্লিনত পাইছে বক্সিংত পাইছে লন বলছত পাইছে উছু খেলত পাইছে ওয়েট লিফটিংত পাইছে একুৱেটিক্সত পাইছে টাইকাণ্ডোত পাইছে সাইক্লিং আৰ্চাৰী বেডমিন্টন নেটবল আৰু এথলেটিক্স তো একেইটা এই 11টা ডিসিপ্লিনত মেডেল লাভ কৰিছে অসমে গতিকে এইখিনি বেছি ইম্পৰ্টেন্ট নহলেও আপোনালোকে কিমানটা মেডেল গোল্ড মেডেল কিমান সিলভাৰ কিমান ব্ৰঞ্জ কিমান এইখিনি আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে who has won the gold medal in the 38 national games 2025 from Assam যে তলত উল্লেখ কৰা কোনে অসমৰ পৰা 38 সংখ্যক ন্যাশনাল জি গেমছ বা ৰাষ্ট্ৰীয় খেলত অসমৰ পৰা কোনে স্বৰ্ণ পদক লাভ কৰিছে গোল্ড মেডেল লাভ কৰিছে কোনে হেতু হৈছে ইয়াৰ প্ৰশ্ন
গতিকে তিনিটা গ'ল পাইছিলে আমি অলৰেডি আলোচনা কৰিলোঁ তিনিটা গ'ল্ড মেডেল লাভ কৰিছে এতিয়া এই তিনিটা গ'ল কোনে কোনে লাভ কৰিছে সেইখিনি আমি জানিব লাগিব কাৰণ অপশ্যনত কেতিয়াবা এটা থাকিব পাৰে কেতিয়াবা দুজনৰ নামো থাকিব পাৰে ঠিক আছে গতিকে সেইখিনি আমি জানিব লাগিব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব অল অফ দ্য এভভ হ'ব লাভলীনা বৰগোহাঁই অংকুচিতা বড়ো আৰু নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা এই চাৰিগৰাকীয়ে পাইছে কিন্তু যি নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা তেওঁলোকে যুটীয়াভাৱে লাভ কৰিছে যৌথভাৱে লাভ কৰিছে গতিকে ইয়াক এটা বুলি ধৰা হয় আৰু লাভলীনা বৰগোহাঁইৰ এটা অংকুচিতা বড়োৰ এটা তো দুটা হ'ল আৰু নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাৰ এটা তিনিটা কিন্তু আমি পাৰ্চন হিচাপে চালে চাৰিজন আমি পাম তো এই চাৰিজনৰ নাম আমি মনত ৰাখিব লাগিব ঠিক আছে এতিয়া কোনে কি কি শিতানত পাইছে বা কি কি স্পৰ্টত পাইছে সেইখিনি আমি জানিব লাগিব তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে এতিয়া লাভলীনা বৰগোহাঁই তেখেতে পাইছে বক্সিঙত পাইছে বক্সিঙৰ কোনটো কেটেগৰীত পাইছে মিডিল ৱেট 75 কেজি কেটেগৰীত তেখেতে পাইছে এইটো মনত ৰাখিব লাগিব বক্সিঙত পাইছে 75 কেটেগৰীত পাইছে লাভলীনা বৰগোহাঁয়ে ঠিক তেনেদৰে অংকুচিতা বড়ো তেখেতে লাভ কৰিছে বক্সিঙতে পাইছে তেখেতে কিন্তু তেখেতৰ কেটেগৰী বেলেগ 66 কেজি কেটেগৰীত পাইছে ৱাল্টাৰ ৱেট যেটো 66 কেজি কেটেগৰী তাত পাইছে তো কেটেগৰীবিলাক আমি মনত ৰাখিব লাগিব বাকি নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা তেওঁলোকে গোল্ড মেডেল লাভ কৰিছে কিন্তু যৌথভাৱে তেওঁলোকে লাভ কৰিছে লন বল ইভেন্টত তেওঁলোকে লাভ কৰিছে লন বল ইভেন্টত তেওঁলোকে লাভ কৰিছে তো এই পইণ্টছখিনি মনত ৰাখিব লাগিব বিশেষকৈ সিলভাৰ ব্ৰঞ্জৰ কথা বেছিকৈ নুসুধে কিন্তু গোল্ড মেডেলৰ কথা খুব বেছিকৈ সুধে গতিকে গোল্ড কেইটাৰ বিষয়ে আমি ভালদৰে মনত ৰাখিব লাগিব বাকি এটা ডিটেইল নোটছ পেইড কোৰ্সত মই দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব ঠিক আছে তো এই ইম্পৰ্টেন্ট পইণ্টছখিনি আপোনালোকে যেনে তেনে মনত ৰাখিবলৈ ট্ৰাই কৰিব তো এটা নেক্সট কুৱেশ্যনলৈকে আহিছো যে ইয়াতে সুধিছে ইন হুইচ বক্সিং কেটেগৰী ডিড লাভলীনা বৰগোহাঁই উইন দ্য গোল্ড মেডেল এট দ্য 38 নেশ্যনেল গেমছ সো আগত যিখিনি আমি আলোচনা কৰিছোঁ গতিকে এনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে কেটেগৰীৰ কথা আমাক সুধিব পাৰে যে কি কেটেগৰীত বক্সিঙৰ কোনটো কেটেগৰীত লাভলীনা বৰগোহাঁয়ে গোল্ড মেডেল লাভ কৰিছে তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে আমি অলপ আগত আলোচনা কৰিলে উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব 75 কেজি কেটেগৰীত গতিকে 75 কেজি কেটেগৰীত তেওঁ লাভ কৰিছিলে লাভলীনা বৰগোহাঁয়ে গোল্ড মেডেল তো এনেধৰণৰ আমাক সুধিব পাৰে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু সেটছ ৰেকৰ্ড ফৰ মোষ্ট নেশ্যনেল গেমছ এপিয়াৰেন্সেছ ফ্ৰম আছাম যে অসমৰ পৰা সৰ্বাধিক ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ অভিলেখ কোনে দখল কৰিছে যে এই যে ৰাষ্ট্ৰীয় গেমছ অনুষ্ঠিত হ'ল নেশ্যনেল গেমছ সকলোতকৈ বেছি তলত উল্লেখ কৰা কোনগৰাকী খেলুৱৈয়ে সকলোতকৈ বেছি এই খেলত অংশগ্ৰহণ কৰিছে অসমৰ পৰা সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ কি উত্তৰ হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব বংগীতা হাজৰিকা গতিকে বংগীতা হাজৰিকা সকলোতকৈ অসমৰ পৰা সকলোতকৈ বেছি নেশ্যনেল গেমছত যোগদান কৰিছে তেখেতৰ এই যেটো এডিশ্যন 38 যেটো এডিশ্যন হ'ল এতিয়ালৈকে তেওঁ 6 টাইম 6 বাৰ তেখেতে এই ইভেন্টত যোগদান কৰিছে নেশ্যনেল গেমছত প্ৰথম তেখেতে 2007ত যি আমাৰ গুৱাহাটীত হৈছিলে নেশ্যনেল গেমছ 33rd নেশ্যনেল গেমছ আছিল 2007ত হৈছিলে তো তাত তেখেতে কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলে বংগীতা হাজৰিকাই তাৰ পিছত তেওঁ কন্টিনিউয়াছলি যোগদান কৰি আছে এই ইভেন্টত বা এই নেশ্যনেল গেমছত আৰু এইবাৰ আমি যদি চাওঁ 6 টাইমছ তেখেতৰ হ'ল আৰু প্ৰতিবাৰে তেওঁ মেডেল লাভ কৰিছে বেলেগ বেলেগ মেডেল তেওঁ লাভ কৰি আহিছে গতিকে বংগীতা হাজৰিকা তেখেত সকলোতকৈ বেছি নেশ্যনেল গেমছত অসমৰ পৰা সকলোতকৈ বেছি নেশ্যনেল গেমছত তেখেতে অংশগ্ৰহণ কৰিছে তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ইন হুইচ ইভেন্ট আছাম ৰিচিভড হাইয়েষ্ট মেডেলছ ইন 38 নেশ্যনেল গেমছ যে কোনটো ইভেন্টত অসমে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত সৰ্বাধিক পদক লাভ কৰিছে সৰ্বাধিক পদক কোনটো খেলত লাভ কৰিছে অসমে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব লন বলছত লাভ কৰিছে সৰ্বাধিক পদক কিমানটা পদক লাভ কৰিছে 9টা পদক লাভ কৰিছে 9টা মেডেল লাভ কৰিছে এটা গোল্ড আমি অলৰেডি পাইছো যৌথভাৱে লাভ কৰিছে আৰু 3টা সিলভাৰো পাইছে 5টা ব্ৰঞ্জ পাইছে গতিকে লন বলত 9টা পদক লাভ কৰিছে গতিকে মেডেল হিচাপে আমি যদি চাওঁ হাইয়েষ্ট মেডেল লাভ কৰিছে এইটো ইভেন্টত বাকি আমি যদি চাওঁ কোনটো ইভেন্টত বেছি শক্তিশালী প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে অসমে তেনেহলে এইটো হ'ব বক্সিঙত কাৰণ বক্সিঙত দুটা গোল্ড পাইছে যদি মেডেল হিচাপে চাব গলে
লন বলছত বেছি পাইছে 9টা মেডেল কিন্তু গোল্ড এটা পাইছে কিন্তু আমি যদি চাওঁ বক্সিঙত গোল্ড 2টা পাইছে সিলভাৰ 2টা এটা ব্ৰঞ্জ গতিকে শক্তিশালী প্ৰদৰ্শন ক'ত কৰিছে বক্সিঙত কৰিছে তো এইটো পইণ্টটো আমি মনত ৰাখিব লাগিব তো এইখিনিতে আন এটা কথা আপোনালোকে লক্ষ্য কৰিব যে লাষ্ট যেটো 2023ত গোৱাত হৈছিলে নেশ্যনেল গেমছ তো এই গোৱা নেশ্যনেল গেমছত কিন্তু মেডেলৰ সংখ্যা অসমৰ বেছি আছিলে 56 মেডেল লাভ কৰিছিলে 14 গোল্ড আছিলে 20 সিলভাৰ আছিলে আৰু 22 ব্ৰঞ্জ আছিলে কিন্তু এইবাৰ আমি যদি চাওঁ মেডেলৰ সংখ্যা কমি গৈছে গতিকে কমাৰ কি কাৰণটো হৈছে যে ইয়াত 4টা মাৰ্শাল আৰ্টছৰ যেটো ডিসিপ্লিন আছিলে ইভেন্ট আছিলে একেটা বাতিল কৰা হৈছে 4টা যেনে পেনকেক সিলেট আছিলে কলাৰী পায়াতটো আছিলে তো এনেদৰে এই 4টা যেটো ডিসিপ্লিনৰ মাৰ্শাল আৰ্টছৰ 4টা ডিসিপ্লিন বাদ দিয়া হৈছে আৰু যাৰ কাৰণে মেডেলৰ সংখ্যা অসমৰ পৰা কমি গৈছে কাৰণ এই ইভেন্ট কেইটাত যথেষ্ট মেডেল আগৰ বাৰ বা 2023ত লাভ কৰিছিলে হয়তো এইবাৰো লাভ কৰিলেহেঁতেন তাৰ পৰা কিন্তু এইটো নাথাকা বাবে এইবাৰ কি হৈছে মেডেলৰ সংখ্যা আমাৰ কমি গৈছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম আন কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন নেশ্যনেল গেমছ সম্পৰ্কে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য মাস্কট অফ 38 নেশ্যনেল গেমছ হেল্ড ইন 2025 বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইবিলাক কুৱেশ্যন এক্সামত সোধে যে 2025ত যি অনুষ্ঠিত হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় খেল তো ইয়াৰ মাস্কট কি আছিলে সেইটো হৈছে প্ৰশ্ন তো মাস্কট কি আছিলে তো উত্তৰ হ'ব অপচন নম্বৰ এ মাউলি মনত ৰাখিব অপচন নম্বৰ এ মাউলি মাস্কট আছিলে সো 38 সংখ্যক যে সামাৰ নেশ্যনেল গেমছ হয় এয়া অনুষ্ঠিত কৰিছিল এই বিষয়ে আমি আগতো আলোচনা কৰিছো আপোনালোকে জানে উত্তৰাখণ্ডত 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছে গতিকে 28 জানুৱাৰী তাৰিখত ইয়াক ইনগ্ৰেট কৰা হৈছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ দ্বাৰা ইয়াক শুভাৰম্ভ কৰা হৈছিল ঠিক আছে গতিকে আমাক প্ৰশ্ন সুধিব পাৰে যে কোনে হোষ্ট কৰিছে ক'ত হৈছিল উত্তৰাখণ্ডত হৈছিল তো এই বিষয়ে আমি আগতো আলোচনা কৰিছো তো যি কি নহওক এতিয়া মাস্কট কি এই গেমৰ কি আছিল হেতু যদি সুধে মাউলি হ'ব আৰু মাউলি হৈছে মনাল বাৰ্ডৰ পৰা ইনস্পায়াৰ হৈছে মনাল বাৰ্ড হৈছে উত্তৰাখণ্ডৰ ষ্টেট বাৰ্ড হয় ৰাজ্যিক চৰাই উত্তৰাখণ্ডৰ ৰাজ্যিক চৰাই হৈছে মনাল বাৰ্ড তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব আৰু এই মনাল বাৰ্ডৰ পৰা ইনস্পায়াৰ হয় ইয়াক মাউলি ৰখা হৈছে মাস্কট এই খেলৰ তো এই পইণ্টটো ইম্পৰ্টেন্ট হ'ব মনত ৰাখিব গতিকে ষ্টেট বাৰ্ড উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ এই দুখনৰে ষ্টেট বাৰ্ড বা ৰাজ্যিক চৰাই হৈছে মনাল বাৰ্ড নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হোৱাট ৱাজ দ্য নেম অফ টৰ্চ ইন 38 নেশ্যনেল গেমছ 2025 যে এই নেশ্যনেল গেমছৰ যেটো টৰ্চৰ নাম কি আছিলে সেইটো হৈছে প্ৰশ্ন যে মাস্কট বা টৰ্চ এইবিলাকৰ কথা এক্সামত সুধি থাকে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ তেজস্বিনী আছিলে এই নেশ্যনেল গেমছৰ টৰ্চৰ নাম গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে 2024 চনৰ পেৰিছ অলিম্পিকৰ সেমি ফাইনালিষ্ট বেডমিণ্টন খেলুৱৈ আছিলে লক্ষ্য সেন সো তেখেতৰ পৰা এই তেজস্বিনী নামৰ ৰাষ্ট্ৰীয় গেমছৰ যি টৰ্চ এই টৰ্চ গ্ৰহণ কৰিছিলে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব কাৰ পৰা গ্ৰহণ কৰিছে লক্ষ্য সেনৰ পৰা তেখেত পেৰিছ যি অলিম্পিক আছিলে এই অলিম্পিকৰ সেমি ফাইনালিষ্ট আছিলে বেডমিণ্টন প্লেয়াৰ হয় লক্ষ্য সেন তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হুইচ টিম টপ দ্য মেডেল টেলি ইন 38 নেশ্যনেল গেমছ 2025 যে 2025 চনৰ 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত কোনটো দলে পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছে তো এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব যে কোনটো দলে শীৰ্ষস্থান দখল কৰিছে এই খেলত হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি সাৰ্ভিসেছ গতিকে আমি যদি চাওঁ ডিটেইলছত যে সাৰ্ভিসেছ স্পৰ্টছ কন্ট্ৰোল বোৰ্ড তেওঁলোকে 38 সামাৰ নেশ্যনেল গেমছত 121টা মেডেল তেওঁলোকে লাভ কৰিছে আৰু 121টা মেডেল লাভ কৰি তেওঁলোকে শীৰ্ষস্থানত আছে যে মেডেল টেলি তাত শীৰ্ষস্থানত তেওঁলোকে আছে সাৰ্ভিসেছ 121টা মেডেল লাভ কৰিছে 68 গোল্ড পাইছে 26 সিলভাৰ পাইছে 27 ব্ৰঞ্জ পাইছে গতিকে টপ স্থানত আছে বা শীৰ্ষস্থানত আছে আৰু তেওঁলোকক দিয়া হৈছে ট্ৰফি ৰাজা বলিন্দ্ৰ সিং ট্ৰফি তেওঁলোকক দিয়া হৈছে ৰাজা বলিন্দ্ৰ সিং ট্ৰফি তেওঁলোকক দিয়া হৈছে ইয়াৰ পৰা আন এটা প্ৰশ্ন আহিব পাৰে যে ৰাজা বলিন্দ্ৰ সিং ট্ৰফি কাক দিয়া হৈছে বুলিও প্ৰশ্ন সুধিব পাৰে গতিকে শীৰ্ষস্থান লাভ কৰিছে কোনে সাৰ্ভিসেছ আৰু এই টিমটোক দিয়া হৈছে ৰাজা বলিন্দ্ৰ সিং ট্ৰফি তো এইটো এটা কুৱেশ্যন আহিব পাৰে মনত ৰাখিব এই পইণ্টটো ঠিক আছে তো আমি যদি চাওঁ টপ 5 ইয়াত মেডেল টেলিত প্ৰথম সাৰ্ভিসেছ হয় 68 তেওঁলোকৰ গোল্ড আছিলে সিলভাৰ আছিলে 26 আৰু ব্ৰঞ্জ আছিলে 27 টোটেল 121 আছিলে
ঠিক আছে তো দ্বিতীয়তে আমি যদি চাওঁ মহাৰাষ্ট্ৰ 54 গ'ল্ড 71 চিলভাৰ 73 ব্ৰঞ্জ মেডেল আৰু টোটেল হৈছে 198 এতিয়া এওঁলোকৰ মেডেল টোটেল মেডেল কিন্তু বেছি 198 হয় মই আগতো কৈছোঁ আগৰ ভিডিঅ' কিছুমানত কৈছোঁ অলিম্পিক্সৰ তাতো মই কৈছিলোঁ যে ইয়াত যদিও মেডেলৰ সংখ্যা বেছি ইয়াত সদায় গ'ল্ড মেডেলটোৱে কাউণ্ট কৰা হয় যিহেতু ছাৰ্ভিচেছৰ গ'ল্ড মেডেল বেছি মহাৰাষ্ট্ৰৰ 54 আৰু ছাৰ্ভিচেছৰ 68 হয় তো সেইটো কাৰণে ছাৰ্ভিচেছ তেওঁলোক 1 নম্বৰ ৰেংকত আছে আৰু 2 নম্বৰত আছে মহাৰাষ্ট্ৰ ইয়াত টোটেলটো চোৱা নহয় ইয়াত গ'ল্ড মেডেলৰ সংখ্যাটোহে চোৱা হয় ঠিক আছে তাৰপিছত হাৰিয়ানা যদি চাওঁ গ'ল্ড মেডেল তেওঁলোকৰ 48 পাইছে আৰু টোটেল হৈছে 153 তেনেদৰে 4 নম্বৰত কৰ্ণাটক আছে মধ্যপ্ৰদেশ 5 নম্বৰত আছে তো মেইনলি আপোনালোকে প্ৰথম ৰেংক কোন হয় দ্বিতীয় ৰেংক কোন হয় এই দুটা আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হুইচ ষ্টেট উইল host the 39th national games in 2026 so 2026 চনত 39 সংখ্যক যে ন্যাশনাল গেমছ হ'ব ৰাষ্ট্ৰীয় খেল হ'ব ইয়াক কোনে হোষ্ট কৰিব ক'ত আয়োজন কৰা হ'ব সেইটো হৈছে প্ৰশ্ন এইবাৰ উত্তৰাখণ্ডৰ হ'ল গতিকে নেক্সট ইয়াৰ ক'ত হ'ব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব মেঘালয় গতিকে মেঘালয়ত হ'ব নেক্সট ন্যাশনাল গেমছ অনুষ্ঠিত হ'ব মেঘালয়ত সো এটা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হু ৱাজ দ্য চিফ গেষ্ট অফ ক্লোজিং চেৰেমনি অফ 38 নেশ্যনেল গেমছ যে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি কোন আছিলে মুখ্য অতিথিৰ কথা সুধিছে ইয়াতে কোন আছিলে সামৰণি অনুষ্ঠানৰ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ অমিত শ্বাহ গতিকে ইউনিয়ন মিনিষ্টাৰ ফৰ হোম এফেয়াৰ্ছ অমিত শ্বাহ তেখেত আছিলে ক্লোজিং চেৰেমনিৰ চিফ গেষ্ট আছিলে মুখ্য অতিথি আছিলে ঠিক আছে তো এতিয়া ইম্পৰ্টেণ্ট কেইটামান পইণ্ট আলোচনা কৰিম এই নেশ্যনেল গেমছৰ এনেধৰণৰ প্ৰশ্ন আৰু বহুতো হ'ব পাৰে তো কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হিচাপে আমি আলোচনা কৰিম এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকে মনত ৰাখিব প্ৰথম কথা হৈছে কোনে হোষ্ট কৰিছিলে উত্তৰাখণ্ডে কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিলে 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে তো এইখিনি ইম্পৰ্টেণ্ট হয় মনত ৰাখিবই লাগিব ইয়াতে থিম এটা আছিলে তো থিমটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো মনত ৰাখিব ইয়াৰ থিম আছিলে গ্ৰীণ গেমছ গতিকে মনত ৰাখিব লাগিব যে নেশ্যনেল গেমছৰ এইবাৰ নেশ্যনেল গেমছৰ থিম কি আছিলে বুলি যদি সোধে তেনেহ'লে হ'ব গ্ৰীণ গেমছ তো ইয়াৰ ওপৰত প্ৰশ্ন হ'ব পাৰে তো প্ৰশ্ন হিচাপত মই লোৱা নাই আপোনালোকে পইণ্টছ হিচাপে মনত ৰাখিব বা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে তো ইয়াত টোটেল এথলিটছ কিমান পাৰ্টিচিপেট কৰিছিলে তো এথলিটছ যদি আমি চাওঁ ইয়াতে 37 টিমছ হয় আৰু 10,000ৰ অধিক ইয়াত এথলিটছ পাৰ্টিচিপেট কৰিছিলে 37টা টিমছ আছিলে তো টিমছৰ সংখ্যা কিমান আছিলে তেনে ধৰণৰ আমাক সুধিব পাৰে গতিকে টোটেল টিম আছিলে 37 টিমছ আছিলে ঠিক আছে তো ইয়াৰ পিছত স্পৰ্ট ডিসিপ্লিনছ কিমান আছিলে স্পৰ্টছ ডিসিপ্লিন বুলি সুধিলে 35 স্পৰ্টছ ইয়াত আছিলে 35 স্পৰ্টছ ডিসিপ্লিনছ ইয়াত আছিলে এই নেশ্যনেল গেমছৰ ভিতৰত তো ইয়াৰে ভিতৰত আমি যদি চাওঁ দুটা ইয়াত স্পৰ্ট আছিলে যি দুটা ডেমনষ্ট্ৰেশ্যনৰ কাৰণে ইয়াত দিয়া হৈছে প্ৰদৰ্শনীৰ কাৰণে ইয়াৰ ওপৰত কোনো মেডেল দিয়া হোৱা নাই ঠিক আছে 35 স্পৰ্টছ আছিলে তাৰ ভিতৰত মেডেল দিয়া হৈছে কিন্তু বাকি দুটা যি আছিলে কালাৰিয়া পাট্টু আৰু ৰাফটিং তো এই দুটা ডেমনষ্ট্ৰেশ্যন স্পৰ্টছে হয় প্ৰদৰ্শনীৰ কাৰণে ইয়াত কোনো ধৰণৰ মেডেল দিয়া হোৱা নাই তো এইটো মনত ৰাখিব তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব মালাখাম্ব আৰু য়োগাসন এই দুটা আৰু ডেমনষ্ট্ৰেশ্যন স্পৰ্টছ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে এনাউন্স কৰা হৈছিলে কিন্তু পৰৱৰ্তী সময়ত ইয়াক মেডেল দিয়া হৈছে আপগ্ৰেড কৰা হৈছে মেডেল স্পৰ্টছৰ কেটেগৰীত ইয়াক ৰখা হৈছে গতিকে এই দুটা ডেমনষ্ট্ৰেশ্যন এতিয়া নহয় কিন্তু প্ৰথম যেতিয়া এনাউন্স কৰা হৈছিল ইয়াক ডেমনষ্ট্ৰেশ্যন স্পৰ্টছ হিচাপে দিয়া হৈছিলে মালাখাম্ব আৰু য়োগাসনক ঠিক আছে য়োগাসন কিন্তু পৰৱৰ্তী সময়ত ইয়াত মেডেল দিয়া হৈছে গতিকে এতিয়া যদি আমি চাওঁ এই দুটা কালাৰিয়াপ্পাট্টু আৰু ৰাফটিং এই দুটা ডেমনষ্ট্ৰেশ্যন স্পৰ্টছ হিচাপে আছিলে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব লাগিব বাকি ইকো ফ্ৰেণ্ডলি ইনিচিয়েটিভ ইয়াত লোৱা হৈছিলে নেশ্যনেল গেমছত যেনে ৱেষ্ট মেডেল যিবিলাক মেডেল দিয়া হৈছে ৱেষ্টৰ পৰা মেডেলবিলাক দিয়া হৈছে তাৰপিছত ট্ৰি প্লেণ্টেশ্যন ফৰ মেডেলিষ্টবিলাকৰ কাৰণে ট্ৰি প্লেণ্টেশ্যনৰ প্ৰগ্ৰেম ৰখা হৈছিলে বেম্বু ফাইবাৰ ৱাটাৰ বটলছ দিয়া হৈছিলে ৱাটাৰ বটলবিলাক বেম্বু ফাইবাৰৰ দ্বাৰা প্ৰস্তুত কৰা আছিলে বা যিবিলাক কফি মাৰ্কছ দিয়া হৈছে এইবিলাক হুইট ফাইবাৰৰ পৰা দিয়া হৈছে তো এনেধৰণে ইয়াত ইকো ফ্ৰেণ্ডলি ইনিচিয়েটিভ এই গোটেই স্পৰ্টছৰ ভিতৰত গোটেই নেশ্যনেল গেমছত লোৱা হৈছিলে ঠিক আছে তো এই পইণ্টছখিনিও ইম্পৰ্টেণ্ট হ'ব বাকি ইনগুৰেশ্যন কোনে কৰিছে দেহৰাদুনত আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ক্লোজিং চেৰেমনিত কোন চিফ গেষ্ট আছিলে অমিত শ্বাহ আছিলে তো এইখিনি পইণ্টছ ইম্পৰ্টেণ্ট হ'ব বাকি এটা কি মেছেজ আছিলে লিংক কৰা হৈছিলে এটা ভিজন এটা ৰখা হৈছিলে সেইটো হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত গতিকে এখন ভাৰত যাতে হয়
গোটেই যিবিলাক টিম আছিলে এই টিমৰ জৰিয়তে এটা ভিজন ৰখা হৈছিলে যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, সকলোৱে এক যদি আমি হৈ থাকিব পাৰোঁ তেনেহ'লে এখন শ্ৰেষ্ঠ ভাৰত হ'ব, আৰু এই খেলৰ জৰিয়তে এটা একতা গঢ়াৰ বাবে চেষ্টা কৰা হৈছে। ঠিক আছে, এইটো এটা ভিজন আছিলে। তো এইটো আমি মনত ৰাখিব লাগিব। নেক্সট নেশ্যনেল গেমছ ক'ত হ'ব? মেঘালয়ত হ'ব। ঠিক আছে, তো এইখিনি ইম্পৰ্টেণ্ট পইণ্টছ হয়, এইখিনিও আপোনালোকে মনত ৰাখিব। তো এতিয়া আমি নেশ্যনেল গেমছৰ ওপৰত আন কেইটামান কুৱেশ্যন আলোচনা কৰিম। এই সপ্তাহটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম। তো নেক্সট কুৱেশ্যনলৈকে আহিছে এতিয়া 12 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে ৱেৰ ইজ দ্য এৰো ইণ্ডিয়া শ্ব' 2025 বিং হেল্ড ফ্ৰম ফেব্ৰুৱাৰী 10 to 14, 2025। গতিকে 2025 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ ক'ত অনুষ্ঠিত হৈছে এৰো ইণ্ডিয়া শ্ব'? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব বেংগালুৰু। গতিকে বেংগালুৰুত অনুষ্ঠিত হৈছে এৰো ইণ্ডিয়া যিটো শ্ব' হয় 2025 কৰ্ণাটকৰ বেংগালুৰুত। এইটো মনত ৰাখিব। আৰু এইবাৰৰ যিটো থিম আছিলে দ্য ৰান ৱে টু এ বিলিয়ন অপৰচুনিটিছ, এইটো আছিলে এই বছৰৰ থিম। আৰু এই এৰো ইণ্ডিয়া যিটো শ্ব' ইয়াৰ জৰিয়তে যিবিলাক ডিফেন্স আৰু এৰ'স্পেচ ইয়াৰ এক্সিবিশ্যন কৰা হয়, প্ৰদৰ্শনী কৰা হয়, দেখুওৱা হয়, লেটেষ্ট যিবিলাক টেকন'লজি আছে বা কি এডভান্সমেণ্ট হৈছে, কি নতুনত্ব অনা হৈছে, বা ডিফেন্সৰ যিবিলাক ইকুইপমেণ্টছ সা সঁজুলি, এই সকলোবিলাক ইয়াত শ্ব' কৰা হয়, দেখুওৱা হয়। গতিকে এইটো হৈছে এৰো ইণ্ডিয়া শ্ব' বুলি ইয়াক কোৱা হয়। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াতে সুধিছে জইণ্ট মিলিটাৰী এক্সাৰচাইজ চাইক্লন 2025 ৱাজ হেল্ড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি ইন 2025। গতিকে ৰিচেণ্টলি এটা মিলিটাৰী এক্সাৰচাইজ হৈছে, জইণ্ট মিলিটাৰী এক্সাৰচাইজ, আৰু ইয়াৰ নাম আছিলে চাইক্লন 2025। গতিকে ইয়াক কোন দুখন দেশৰ মাজতে? এখন হৈছে ইণ্ডিয়া, আনখন দেশ কোনখন হ'ব? উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ইজিপ্ত। গতিকে ইণ্ডিয়া আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত হয় এয়া এক্সাৰচাইজ চাইক্লন। এইটো 3rd এডিশ্যন হয়, তৃতীয়বাৰৰ বাবে হৈছে, আৰু এইবাৰ ক'ত হৈছে? ৰাজস্থানত হৈছে। এইটো মনত ৰাখিব, ক'ত হৈছে? ৰাজস্থানত হৈছে। নাম হৈছে এক্সাৰচাইজ চাইক্লন, আৰু মিলিটাৰী এক্সাৰচাইজ হয় ইজিপ্ত আৰু ইণ্ডিয়াৰ মাজত। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াত সুধিছে ৱেৰ উইল দ্য ফাৰ্ষ্ট অলিম্পিক ই স্পৰ্টছ গেমছ বি হেল্ড ইন 2027। গতিকে 2027 চনৰ ক'ত অনুষ্ঠিত হ'ব প্ৰথম অলিম্পিক ই স্পৰ্টছ গেমছ? গতিকে অলিম্পিকৰ প্ৰথমটো ই স্পৰ্টছ গেম অনুষ্ঠিত হ'ব, ই স্পৰ্টছ গেম, অলিম্পিক ই স্পৰ্টছ গেমছ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হ'ব 2027-ত। ক'ত হ'ব সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ বি হ'ব ৰিয়াদ, ছৌদি আৰবিয়া। গতিকে ছৌদি আৰবৰ ৰিয়াদত অনুষ্ঠিত হ'ব প্ৰথমবাৰৰ বাবে অলিম্পিক ই স্পৰ্টছ গেমছ। তো এই ই স্পৰ্টছ গেম কি হয় যে অলিম্পিক যি কমিটি, এই কমিটিয়ে এনাউন্স কৰিছে, ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে, যে প্ৰথমবাৰৰ বাবে অলিম্পিক ই স্পৰ্টছ গেমছ অনুষ্ঠিত হ'ব 2027-ত ছৌদি আৰবৰ ৰিয়াদত। এইটো মনত ৰাখিব। তো এই ই স্পৰ্টছত কি হ'ব? যিবিলাক ইলেক্ট্ৰনিক যিবিলাক গেমছ হয়, ভিডিঅ' গেম বা ফুটবল হ'ব পাৰে, তো এইবিলাক ইলেক্ট্ৰনিক মাধ্যমত খেলা হ'ব, তাৰ কম্পিটিশ্যন হ'ব। গতিকে এই ই স্পৰ্টছ প্ৰথমবাৰৰ বাবে IOC-য়ে অৰ্গেনাইজ কৰিব। তো ক'ত অনুষ্ঠিত হ'ব? সেয়া ছৌদি আৰবৰ ৰিয়াদত অনুষ্ঠিত হ'ব। গতিকে য়ং যিটো জেনেৰেশ্যন বা য়ং ফেন্স বা অডিয়েঞ্চক আৰু যাতে এট্ৰেক্ট কৰিব পাৰে তাৰ কাৰণে এয়া ইনিচিয়েটিভ লোৱা হৈছে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 15। ইয়াতে সুধিছে হু ৰিচেণ্টলি অন দ্য নেশ্যনেল স্নুকাৰ চেম্পিয়নশ্বিপ টাইটেল, যে শেহতীয়াকৈ কোনে নেশ্যনেল স্নুকাৰ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে? গতিকে ইয়াৰ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি হ'ব পংকজ আদৱানী। গতিকে পংকজ আদৱানী তেখেতে এইবাৰ লাভ কৰিছে 36 নেশ্যনেল বিলিয়াৰ্ডছ আৰু 10 স্নুকাৰ টাইটেল লাভ কৰিছে। কোনে? পংকজ আদৱানীয়ে লাভ কৰিছে। আৰু ইয়াক ক'ত অনুষ্ঠিত হৈছিলে? মধ্যপ্ৰদেশত অনুষ্ঠিত হৈছিলে। তো মনত ৰাখিব, নেশ্যনেল স্নুকাৰ চেম্পিয়নশ্বিপ টাইটেল এইবাৰ লাভ কৰিছে পংকজ আদৱানীয়ে লাভ কৰিছে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 16লৈকে। ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ বিন এপইণ্টেড এজ এন ইভেণ্ট এম্বেচেডৰ ফৰ ICC চেম্পিয়নছ ট্ৰফি 2025। গতিকে ইয়াত সুধিছে যে কোনজন ভাৰতীয় ক্ৰিকেটাৰক ICC চেম্পিয়নছ ট্ৰফিৰ 2025-ৰ ইভেণ্ট এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে। গতিকে আমাৰ 19 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফি। গতিকে এই চেম্পিয়নছ ট্ৰফিৰ ইভেণ্ট এম্বেচেডৰ ভাৰতৰ পৰা এপইণ্ট কৰা হৈছে। কাক দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শিখৰ ধাৱন। চ' 9th ICC মেন্স চেম্পিয়নছ ট্ৰফি ইয়াৰ হোষ্ট কোনে কৰিব? পাকিস্তান আৰু ইউনাইটেড আৰব এমিৰেটছ UAE হাইব্ৰিড মডেলত অনুষ্ঠিত হ'ব। পাকিস্তান হৈছে মেইন হোষ্ট, কিন্তু আমাৰ যিহেতু ইণ্ডিয়া পাকিস্তানত ভিজিট নকৰে তাৰ কাৰণে ইণ্ডিয়াৰ যিবিলাক মেটছ হ'ব সেইবিলাক সকলো
UAE হ'ব ঠিক আছে তো আমি হোষ্ট কাণ্ট্ৰি বুলি ক'লে পাকিস্তান আৰু UAE বুলিয়ে ক'ব লাগিব 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ এম্বেছাডৰ হিচাপে 4 গৰাকীক সিলেক্ট কৰা হৈছিল ভাৰতৰ পৰা শিখৰ ধৱনক দিয়া হৈছে পাকিস্তানৰ পৰা সৰফৰাজ আহমেদক দিয়া হৈছে অষ্ট্ৰেলিয়াৰ পৰা শেন ওৱাটছনক দিয়া হৈছে নিউজিলেণ্ডৰ পৰা দিয়া হৈছে টিম সাউথিক দিয়া হৈছে গতিকে এই 4 গৰাকী বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা ইভেন্ট এম্বেছাডৰ হিচাপে বা এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছে মনত ৰাখিব ভাৰতৰ পৰা শিখৰ ধৱনক দিয়া হৈছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে which new digital platform has SEBI recently launched যে হেউটাকৈ সেবিয়ে নতুন ডিজিটাল প্ল্যাটফৰ্ম মুকলি কৰিছে গতিকে ডিজিটাল প্ল্যাটফৰ্মটোৰ নাম কি হেতু হৈছে প্ৰশ্ন তো ৰিসেন্টলি ইয়া মুকলি কৰিছে উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ এ মিত্ৰ সো মিত্ৰ ৰিসেন্টলি ডিজিটাল প্ল্যাটফৰ্ম এটা লঞ্চ কৰিছে সেবিৰ দ্বাৰা 12 ফেব্ৰুৱাৰী তাৰিখত লঞ্চ কৰা হৈছে কোনে কৰিছে সেবিয়ে কৰিছে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াই ইয়া লঞ্চ কৰিছে আৰু নাম দিয়া হৈছে মিত্ৰ ফুল ফৰ্মটো হৈছে মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট ট্ৰেচিং এণ্ড ৰিট্ৰিভেল এছিষ্টেণ্ট গতিকে ইয়াত কি হ'ব যিবিলাক মিউচুৱেল ফাণ্ড আনক্লেইম মিউচুৱেল ফাণ্ড হয় বা ইনএক্টিভ হয় এইবিলাকক ৰিক্লেইম কৰাৰ কাৰণে এইবিলাক পুনৰুদ্ধাৰ কৰাৰ কাৰণে সহায় কৰিব কাক সহায় কৰিব যিবিলাক ইনভেষ্টৰ আছে এই ইনভেষ্টৰবিলাকক গতিকে এই এপটোৰ জৰিয়তে তেওঁলোকে সহায় পাব তো এইটো হৈছে মিত্ৰ নামৰ এটা এপ ডিজিটেল এটা প্ল্যাটফৰ্ম মুকলি কৰা হৈছে কাৰ দ্বাৰা সেবিৰ দ্বাৰা এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে সুধিছে ইন হুইচ ষ্টেট প্ৰেচিডেণ্টছ ৰুল ইজ ইম্প'জড অন 13 ফেব্ৰুৱাৰী 2025 যে 2025 চনৰ 13 ফেব্ৰুৱাৰীত কোনখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন দিয়া হৈছে যে ৰাষ্ট্ৰপতিৰ শাসন এখন ৰাজ্যত ৰিসেন্টলি বা 13 ফেব্ৰুৱাৰী তাৰিখত দিয়া হৈছে তো কোনখন ৰাজ্যত দিয়া হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ বি মণিপুৰ গতিকে মণিপুৰত দিয়া হৈছে ৰাষ্ট্ৰপতিৰ শাসন দিয়া হৈছে তো 13 ফেব্ৰুৱাৰী তাৰিখত যেটো আমাৰ আৰ্টিকল 356 ৰ আন্ডাৰত দিয়া হয় ৰাষ্ট্ৰপতি শাসন দিয়া হয় 356 এটো মনত ৰাখিব আৰ্টিকল 356 তাৰ আন্ডাৰত ইম্প'জ কৰা হৈছে প্ৰেসিডেন্টছ ৰুল সো যেতিয়া মণিপুৰৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং তেখেতে ৰিজাইন কৰিলে তাৰ পিছতে প্ৰেসিডেন্টছ ৰুল ইয়াত দিয়া হৈছে তো এইটো 11 বাৰৰ বাবে প্ৰেসিডেন্টছ ৰুল ইম্প'জ কৰা হল মণিপুৰত এটো হৈছে 11 টাইমৰ বাবে হৈছে ইয়াৰ আগত অলৰেডি 10 বাৰ দিয়া হৈছিল এবাৰ 11 বাৰ হল মণিপুৰত প্ৰেসিডেন্টছ ৰুল দিয়া গতিকে মণিপুৰৰ যেটো লেজিসলেটিভ এছেম্বলি আছিল তো 60 মেম্বাৰ আছিল তাত বিজেপিৰ তাত 37 মেম্বাৰ আছিল টোটাল মেম্বাৰ আছিল 60 মেম্বাৰ তাৰ ভিতৰত বিজেপিৰ আছিল 37 মেম্বাৰ তো গভৰ্ণমেণ্টক সাপোৰ্ট কৰিছিল 6 গৰাকী মেম্বাৰ আছে নেশ্যনেল পিপলছ পাৰ্টি যাক এনপিপি বুলি কোৱা হয় তেওঁলোকৰ 6 গৰাকী মেম্বাৰ আৰু 2 গৰাকী মেম্বাৰ আছিল কুকি পিপলছ এলায়েন্স তো ইয়াৰ 2 গৰাকী আছিল কিন্তু এই দুটা পাৰ্টিয়ে তেওঁলোকৰ সাপোৰ্ট উইথড্ৰ কৰিছে তাৰ পিছতে চৰকাৰ ভংগ কৰা হৈছে আৰু এতিয়া ৰাষ্ট্ৰপতিৰ শাসন ইয়াত দিয়া হৈছে তো 2023 ৰ পৰাই কুকি সম্প্ৰদায় আৰু মেইটি সম্প্ৰদায়ৰ মাজত যি সংঘৰ্ষ হৈ আছে তাৰ ফলতে হৈছে ইয়া গতিকে ৰিসেন্টলি যিবিলাক ইনসিডেন্ট হৈ আছে তাৰ ফলতে এনে ধৰণৰ ইনসিডেন্ট হৈছে মণিপুৰত ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে সুধিছে which country ranked as the least corrupt in the 2024 corruption perception index CPI যে 2024 চনৰ দুৰ্নীতিৰ ধাৰণা সূচাংকক কোনখন দেশে সৰ্বনিম্ন দুৰ্নীতিগ্ৰস্ত হিচাপে স্থান লাভ কৰিছে গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত এটা ইনডেক্স দিয়া হয় যাক CPI বুলি কোৱা হয় কৰাপশন পাৰসেপশন ইনডেক্স গতিকে ইয়াত প্ৰশ্নত সুধিছে যে সকলোতকৈ কম দুৰ্নীতি কোনখন দেশে কৰিছে গতিকে ইয়াৰ দুৰ্নীতিগ্ৰস্ত হিচাপে ইয়াৰ স্থান সৰ্বনিম্ন কোনখন দেশ এইটো হৈছে প্ৰশ্ন সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ডেনমাৰ্ক গতিকে ডেনমাৰ্ক হৈছে আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত এখন ৰাষ্ট্ৰ গতিকে ডেনমাৰ্ক হৈছে আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত এখন ৰাষ্ট্ৰ ইয়াত দুৰ্নীতি যথেষ্ট পৰিমাণে কম হয় তো ডেনমাৰ্কৰ যেটো স্কোৰ ইয়াত লাভ কৰিছে 90 100ৰ ভিতৰত 90 স্কোৰ তেওঁলোকে লাভ কৰিছে গতিকে সকলোতকৈ কম কৰাপ্টেড এখন কান্ট্ৰি হয় আৰু ইয়াৰ পিছতে ফিনল্যান্ড আছে সিংগাপুৰ আছে আৰু আমি যদি ইণ্ডিয়াৰ কথা চাওঁ ইয়াতে ইণ্ডিয়াৰ যেটো স্কোৰ হৈছে 38 আৰু যেটো ৰেংক হৈছে 96 180 কান্ট্ৰিৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ স্থান হৈছে 96 পজিশনত আছে ৰেংকত আছে আৰু স্কোৰ যদি চাওঁ আমি স্কোৰ হৈছে আমাৰ ইণ্ডিয়া 38 হয় ঠিক আছে তো এই দুটা পইণ্টে মনত ৰাখিব লাগিব ইণ্ডিয়াৰ ৰেংক 96 আৰু স্কোৰ হৈছে 38 তো এতিয়া আহিছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 লৈকে
ইয়াতে সুধিছে হোৱাট ইজ দ্য নিউ নেম অফ আজমেৰছ ফয় সাগৰ লেক আজমেৰৰ ফয় সাগৰ ৰোডৰ নতুন নাম কি ফয় সাগৰ লেকৰ নতুন নাম কি সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি বৰুণ সাগৰ গতিকে বৰুণ সাগৰ নাম দিয়া হৈছে নতুনকৈ নামাকৰণ কৰা হৈছে আজমেৰৰ ফয় সাগৰ লেকক গতিকে ৰাজস্থান গভৰ্ণমেণ্টে ৰিচেণ্টলি ৰিনেম কৰিছে দুটা হিষ্টৰিক যিটো প্লেচ হয় এই দুটাৰ নাম সলনি কৰিছে সাধাৰণতে এটা ট্ৰেণ্ড চলি আছে যে যিবিলাক ব্ৰিটিছৰ সময়ছোৱাৰ নাম বা ব্ৰিটিছে দিয়া নাম আছিলে সেইবিলাক সলনি কৰি ইণ্ডিয়ান নাম দি থকা হৈছে বা এই চৰকাৰখনে দি আছে তো এতিয়া ৰিচেণ্টলি কি হ'ল ৰাজস্থান গভৰ্ণমেণ্টে নামাকৰণ কৰিছে নতুনকৈ আজমেৰৰ যিটো ফয় সাগৰ লেক মিষ্টাৰ ফয় নামৰ এগৰাকী ব্ৰিটিছে এপইণ্ট কৰিছিলে এগৰাকী ইঞ্জিনিয়াৰ আছিলে য'ত তেখেতৰ নামত দিয়া হৈছিলে মিষ্টাৰ ফয় গতিকে এই ফয় সাগৰ লেকৰ নাম সলনি কৰি বৰুণ সাগৰ দিয়া হৈছে বৰুণ দেৱতাৰ নামত বৰুণ সাগৰ দিয়া হৈছে তো ইয়াৰ উপৰি 113 বছৰ পুৰণি কিং এডৱাৰ্ড মেমৰিয়েল ভৱন এই ভৱনটোৰো নাম সলনি কৰি মহাৰিষি দয়ানন্দ বিশ্ৰান্ত গৃহ নামেৰে নামকৰণ কৰা হৈছে তো এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব ফয় সাগৰৰ নাম সলনি কৰি বৰুণ সাগৰ আৰু কিং এডৱাৰ্ড মেমৰিয়েল ভৱনৰ নাম সলনি কৰি মহাৰিষি দয়ানন্দ বিশ্ৰান্ত গৃহ হিচাপে নামকৰণ কৰা হৈছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ নেশ্যনেল গেমছ সম্পৰ্কেও আমি আলোচনা কৰিলোঁ তাৰ লগতে আন কেইটামান এই সপ্তাহটোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আমি আলোচনা কৰিলোঁ চ' পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম বাকী আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব বিচাৰিলে প্লেলিষ্টৰ পৰা চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে চাব পাৰিব বা যিকোনো কোৰ্ছ আপোনালোকে পাৰচেছ কৰিব বিচাৰিলে ডিজিটেল আছাম মোবাইল এপটোৰ পৰা কোৰ্ছসমূহ পাৰচেছ কৰিব পাৰিব ঠিক আছে তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ